নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ মিঠাম বঙালী বস্তিত। আৰু মিঠাম বঙালী বস্তিত আজি এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু ইয়াত নতুনকৈ নিৰ্মাণ কৰা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ যি ভৱন এই ভৱনৰ শুভ উদ্বোধন কৰা হৈছে। আৰু এনেদৰেই ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নামেৰে নামাকৰণ কৰা এই ভৱনৰ শুভ উদ্বোধন কৰা হৈছে আৰু লগেদি আশা কৰ্মীসকলৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছে মন্ত্ৰী অশোক সিংহলে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ডক্টৰ ভীমৰাও আম্বেদকাৰ ভৱনৰ শুভ উদ্বোধন কৰাৰ লগেদি আশা কৰ্মীসকলৰ লগত মত বিনিময় কৰিছে আৰু আশা সন্মিলন অনুষ্ঠিত কৰি তেখেতলোকে আজি মত বিনিময় কৰিছে। আৰু এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে ঢেকিয়াজুলিৰ মিঠাম বঙালী বস্তিত। আৰু মিঠাম বঙালী বস্তিত এনেদৰেই আজি অনুষ্ঠিত হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠান লগেদি আশা কৰ্মীসকলৰ সন্মিলন। আৰু আশা কৰ্মীসকলৰ লগত সন্মিলন অনুষ্ঠিত কৰি মন্ত্ৰী অশোক সিংহলে বিভিন্ন দিশত আজি আলোচনা কৰিছে বা তেখেতলোকৰ যি কৰ্মৰাজি এই কৰ্মৰাজিৰ ওপৰতো মত বিনিময় কৰিছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই সন্মিলন আমি দেখুৱাই আছোঁ। এনেদৰেই আশা কৰ্মীসকলৰ লগত মত বিনিময় কৰিছে মন্ত্ৰী অশোক সিংহলে। আৰু মন্ত্ৰী অশোক সিংহলে আশা কৰ্মীসকলৰ লগত মত বিনিময় কৰি তেখেতলোকৰ যি কাম কাজ এই কাম কাজ কি প্ৰকাৰে নিয়াৰিকৈ চলাই যাব এই সন্দৰ্ভত আজি আলোচনা কৰিছে। লগেদি আজি আশা কৰ্মীসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰিছে মন্ত্ৰী অশোক সিংহলে। আৰু আজি 253 গৰাকী আশা কৰ্মীৰ মাজত মোবাইল ফোন বিতৰণ কৰা হৈছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি অনুষ্ঠিত হৈছে। আৰু এয়া হৈছে ঢেকিয়াজুলি মিঠাম বঙালী বস্তিৰ দৃশ্য। আৰু মিঠাম বঙালী বস্তিত এনেদৰেই আজি আশা কৰ্মীসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা হৈছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ মিঠাম বঙালী বস্তিত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হ'ল। লগেদি আশা সন্মিলন আয়োজন কৰা হৈছে আৰু আশাসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা হৈছে। কি ক'বা যিটো এইটো আমাৰ একচুৱেলি আমাৰ ঢেকিয়াজুলিত তেজপুৰ বিধানসভা সমষ্টিত এটা আম্বেদকাৰ ভৱন আছে, কিন্তু আমাৰ ঢেকিয়াজুলিতো বহুত দিনৰ পৰা নিৰ্মাণ কাৰ্য চলি আছিলে। তো আজি আমাৰ সেই ভৱনটোৰ আজি শুভ উদ্বোধন হ'ল। মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া উদ্বোধন কৰিলে। আকৌ একে সময়তে আমি আশা বাইদেউসকলক আজি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতলোকৰ আশা অভিৱৰ্তনৰ কাৰণে। আৰু তেখেতলোকৰ বছৰি তেওঁলোকৰ হয় আশা অভিৱৰ্তন। তাতে আজি তেওঁলোকে মোবাইলো লাভ কৰিছে। 21 গৰাকী ছুপাৰভাইজাৰ বাইদেউ আৰু 253 গৰাকী আমাৰ আশা বাইদেৱে আজি মোবাইল লাভ কৰিছে। দুইটা অনুষ্ঠান তো ভালেই লাগিছে, চবেই ফূৰ্তিতে আছে। ইতিমধ্যে শুনিলে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবা বৰাই কথাখিনি জনাইছে। আৰু এনেদৰেই আজি হাতে হাতে মোবাইল পাই উৎফুল্লিত হৈ পৰিছে আশা কৰ্মীসকল। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠানটি অনুষ্ঠিত হৈছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ মিঠাম বঙালী বস্তিৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই মিঠাম বঙালী বস্তিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।